সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে পুনৰ চক্ৰান্তমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যনৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছো আৰু প্ৰতিবাদ জনাইছো। অসম আৰক্ষীয়ে এই কাৰ্যৰ মাজেৰে সাংবাদিকৰ স্বাধীনতা হৰণ কৰিছে আৰু মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ নিৰ্দেশ পালন কৰিবলৈ গৈ সকলো নীতি আদৰ্শ জলাঞ্জলি দিছে। ৰাইজৰ স্বাৰ্থত কাম কৰিবলগীয়া আৰক্ষী এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ ৰক্ষণাবেক্ষণত উঠি পৰি লাগিছে। এয়া ৰাজ্যখনৰ বাবে, ৰাজ্যখনৰ গণতান্ত্ৰিক পৰিৱেশৰ বাবে বা সমগ্ৰ সংবাদ মাধ্যমৰ বাবে অত্যন্ত উদ্বেগজনক কথা। আমি দেখিছো মুখ্যমন্ত্ৰীয়ে এই সাংবাদিকজনক গ্ৰেপ্তাৰ সম্পৰ্কত বক্তব্য ৰাখিবলৈ গৈ তেওঁ ভাৰত চৰকাৰৰ যি তথ্য প্ৰযুক্তি সম্পৰ্কীয় যিটো আইন, এই আইনৰো অপব্যাখ্যা কৰিছে, এই আইনৰ তেওঁ উপেক্ষা কৰিছে। অতি চতুৰভাৱে মুখ্যমন্ত্ৰীজনে বিভ্ৰান্তিকৰ বক্তব্য ৰাখিছে। মুখ্যমন্ত্ৰীৰ বক্তব্যক আমি ধিক্কাৰ জনাইছো। দেখিছো বিগত সময়ছোৱাত বিধানসভাত সংবাদ মাধ্যমৰ লক্ষ্য কৰিলে মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, সমগ্ৰ সংবাদ মাধ্যমৰ ওপৰত তেওঁ আক্ৰমণ নমাই আনিছে। তথ্য সমৃদ্ধ সমালোচনা বা এই সম্পৰ্ক আলোচনা বিলোচনা মুখ্যমন্ত্ৰীয়ে কেতিয়া সহ্য নকৰে। গতিকে এনেকুৱা এটা স্বৈৰাচাৰী পৰিৱেশ আৰম্ভ কৰিছে, অগণতান্ত্ৰিক পৰিৱেশ তেওঁ আৰম্ভ কৰিব বিচাৰিছে আৰু গোটেই অসমখনত এটা ভয় ভাবুকিৰ পৰিৱেশ এটা জন্ম দিব বিচাৰিছে আৰু গোটেই প্ৰক্ৰিয়াটোত তেওঁ অসম আৰক্ষীক ব্যৱহাৰ কৰিছে। আমি গোটেই কাৰ্যটোক আমি ধিক্কাৰ জনাইছো আৰু মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছো, মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ স্বৈৰাচাৰী অগণতান্ত্ৰিক কাম বন্ধ কৰক, সংবাদ মাধ্যমৰ ওপৰত সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ কৰক, দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুক্তি দিয়াৰ ব্যৱস্থাটো কৰক। অসম আৰক্ষীয়ে যাতে শাসক দলৰ বহতীয়া হিচাপে ব্যৱহৃত হয় তাৰ ব্যৱস্থাটো কৰক। এই দাবী আমি ডিএফআইৰ পক্ষৰ পৰা উত্থাপন কৰিছো।